ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 8 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতি 11:05 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:20 পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:40 পৰা 10:10 পৰ্যন্ত, আকৌ 12:40 পৰা 2:19 পৰ্যন্ত, আকৌ 3:09 পৰা 4:49 পৰ্যন্ত, আকৌ 5:39 পৰা 6:25 পৰ্যন্ত, আকৌ 7:03 পৰা 8:43 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:11 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:39। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটো অতি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি আজি সকলো কামতে আনন্দ দেখা পাব। সামাজিক কাম কাজৰ প্ৰতিও আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশে বিৰাজ কৰিব। লগতে সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কিছুমান লাভজনক পৰিকল্পনা আপোনাৰ আজি সফল হ'ব, যাৰ ফলত আপোনাৰ সন্তানৰো আজি মনোবল বৃদ্ধি পোৱা দেখা যাব। নেতিবাচক চিন্তাই আজি আপোনাৰ অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ কেতিয়াবা পৰিস্থিতি আপোনাৰ ইচ্ছাৰ বিপৰীত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপো পৰিব। গতিকে পৰিস্থিতিখিনি আপুনি শান্তিপূৰ্ণভাৱে কটাবলৈ যত্ন কৰিব আৰু ধৈৰ্য বজাই ৰাখিব। আৰু আজি আপুনি কোনো ধৰণৰ বিপদজনক কামত আগ্ৰহ প্ৰকাশ নকৰিব, ইয়াৰ ফলত আপোনাৰ কিছু বিপদ হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি কামৰ বোজা বৃদ্ধি পোৱাৰ লগতে যথেষ্ট আজি ব্যস্ততাও বাঢ়িব। আপোনাৰ কষ্ট অনুযায়ী ফলাফল আজি লাভ কৰিব আৰু ইয়াতকৈ ভাল অৰ্ডাৰো আজি বিচাৰি পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আজি লোকচানৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আজি অলপ সতৰ্কতাৰে আগবঢ়াটো আপোনাৰ বাবে উচিত হ'ব। আৰু কৰ্মচাৰীৰ সহায়ত আজি আপুনি ব্যৱসায়িক পৰিকল্পনা কৰাটো সফল হ'ব। নিয়োজিত লোকসকলে আজি কৰ্মব্যস্ততাৰ ফলত তেওঁলোকৰ অফিচত কিছু উত্তেজনা পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, গতিকে সেইবোৰত ধ্যান নিদি নিজৰ কামতে মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু পাৰিবাৰিক ব্যৱস্থাটো উপযুক্ত হৈ থকাটো ভাল হ'ব আৰু আপোনালোকৰ পৰিয়ালত আজি এক ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কথাবোৰক আওকাণ কৰি চলিলে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। আজি কিছু আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে বিপদজনক কামৰ পৰা আঁতৰি থাকিব আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ অসাৱধান হোৱাৰ ফলত আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে সুস্থ হৈ থাকিবলৈ যত্ন কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি আপুনি নিজৰ স্থান সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে, গতিকে আপুনি এই ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰিব। যদি আপুনি বাহন কিনাৰ কোনো পৰিকল্পনা কৰিছে তেনেহ'লে এইটো আপোনাৰ বাবে উত্তম সময় হ'ব, গতিকে আজি কিনাৰ পৰিকল্পনা আপুনি ৰূপায়ণ কৰিব পাৰে। আৰু আজি হঠাতে কোনো অচিনাকি মানুহক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব, তেওঁলোকৰ পৰা আপুনি ভাল তথ্য লাভ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি দিনটোৰ আৰম্ভণিতে কিছু খিংখিঙতা থাকিব পাৰে স্বভাৱত, বেছি আৱেগিক নহ'ব, ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে। গতিকে কোনো ধৰণৰ যদি সমস্যা হয় তেনেহ'লে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। ব্যৱসায়িক কাৰ্যকলাপত দ্ৰুত কৰাৰ ক্ষেত্ৰত সময় অনুকূল হৈ আছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি কোনো ধৰণৰ যদি নতুন কাৰ্যকলাপ আৰম্ভ কৰিব যদি চেষ্টা কৰি আছিলে তেনেহ'লে আজি কৰিব পাৰে। আৰু আজি আপোনাৰ শক্তি বিপণন কাম আৰু পে'মেণ্ট সংগ্ৰহ কৰা আদিক ৰাখক, ইয়াৰ ফলত আপুনি আৰ্থিক দৃষ্টিকোণৰ পৰা আজি সফল হ'ব। আৰু অধীনস্থ কৰ্মচাৰীৰ কিছু ভুলৰ বাবে আজি লোকচানো হ'ব পাৰে, গতিকে তেওঁলোকৰ ওপৰত আপুনি নজৰ ৰখাটো ভাল হ'ব আৰু তেওঁলোকৰ কৰ্ম পদ্ধতিত কিছু সাল সলনি কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা অনুকূল হ'ব বা সম্ভাৱনা আছে
আৰু ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো আশা কৰা যায়। কিবা এটাক লৈ আপোনাৰ জীৱনসংগীৰ সৈতে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে দুয়োজনে খং নিয়ন্ত্ৰণ কৰিব আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে আগবঢ়াটো আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। ডায়েবেটিছ ৰোগীয়ে আজি তেওঁলোকৰ নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে আৰু খাদ্যাভ্যাসতো আপোনালোকে নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে ব্যায়াম আদিতো গুৰুত্ব দিলে আপুনি আজি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো ধৰণৰ ফোন কল আপুনি আওকাণ নকৰিব, কাৰণ ফোন কলৰ জৰিয়তে আপুনি বিশেষ কিছু ভাল খবৰ আজি লাভ কৰিব। আৰু আজি আপোনাৰ কথা কোৱাৰ সুৰে আনক প্ৰভাৱিত কৰিব আৰু এই গুণৰ দ্বাৰা আজি আপুনি আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অতি আত্মবিশ্বাসী আৰু খৰখেদাৰ বাবে আজি আপুনি শেষত নিজৰ ক্ষতি কৰিব পাৰে, গতিকে এই গুণবোৰ যদি আপুনি ইতিবাচকভাৱে ব্যৱহাৰ কৰে তেনেহ'লে নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব। গতিকে এই গুণবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কোনো বিষয়ত যদি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপুনি শান্তিভাৱে সমাধান কৰাৰ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত আজি সমস্যা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকে মনোনিৱেশ কৰাটো তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ সন্দৰ্ভত নতুন সম্ভাৱনাৰ কথা আজি বিবেচনা কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখা পাব আৰু আপোনাৰ সকলো মনোযোগ আপোনাৰ সামগ্ৰীৰ বিপণন আৰু প্ৰচাৰত ৰাখক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা সহায় লাভ কৰিব আৰু তেওঁলোকেও তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আৰু যদি কোনো নিৰ্দিষ্ট লক্ষ্যৰ সন্দৰ্ভত কৰ্তব্য নিযুক্ত কৰা হয় তেনেহ'লে সেইবোৰো ভালদৰে পালন কৰিবলৈ আপুনি আজি সক্ষম হ'ব। পৰিয়ালৰ সুখ আৰু শান্তি আজি বৃদ্ধি পাব। কোনো শুভ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ ঘৰত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। বহুদিন ধৰি চলি থকা শাৰীৰিক ৰোগৰ পৰা আজি আপুনি সকাহ পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। গতিকে ব্যায়াম আৰু যোগাসন আদি নিয়মীয়াকৈ ৰাখিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিটো কামৰ বাবে আপুনি কিছুদিনৰ পৰা চেষ্টা কৰি আহিছিলে সেই কামবোৰ আজি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সফল হ'বলৈ গৈ আছে। গতিকে আজি আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। যদি স্থানান্তৰৰ পৰিকল্পনা আছিলে তেনেহ'লে গুৰুত্ব সহকাৰে আলোচনা কৰক। এই ক্ষেত্ৰতো আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। যিসকলে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছিলে তেওঁলোকৰ কাগজ পত্ৰত চলি থকা সমস্যাবোৰ আজি সমাধান পাব। সম্পৰ্কবোৰ আজি মধুৰ কৰি ৰাখিবলৈ হ'লে আপুনি যোগাযোগ থকাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু আত্মীয়ৰ খং আজি সহ্য কৰিব লগা হ'ব পাৰে। গতিকে শান্তভাৱে আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। সন্তানৰ যিকোনো নেতিবাচক মনোভাৱে আজি অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই সময়ত তেওঁলোকৰ সকলো কাম কাজৰ প্ৰতি সতৰ্ক হোৱাটো জৰুৰী হ'ব আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি এজন বিষয়াৰ সহায়ত আপুনি আপোনাৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক উন্নতিও দেখা পাব। কোনো ধৰণৰ বিপদজনক কাম কাজৰ প্ৰতি আজি আগ্ৰহ প্ৰকাশ কৰিলে আপুনি আজি নিজৰহে ক্ষতি কৰিব। গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব। নিয়োজিত লোকসকলে আজি সহকৰ্মীৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিস্থিতিবোৰ অনুকূল কৰি ৰাখিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ উত্তেজনাৰ পৰিৱেশৰ লগত জড়িত নহ'ব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিলে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব, কিন্তু অতিৰিক্ত বৈবাহিক প্ৰেমে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ পৰা আপুনি আজি সকাহ পাব, কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনাৰ কৰ্তব্য হ'ব আৰু তেওঁলোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ এটা দায়িত্ব পালন কৰিবলৈ গৈ আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ এই ক্ষেত্ৰত যদি কাৰোবাৰ পৰা সহায় লয় তেনেহ'লে এই ক্ষেত্ৰত আপুনি সুফল লাভ কৰিব। আৰু আজি আপোনাৰ ব্যক্তিগত কাম কাজত মনোনিৱেশ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কাম কাজত ভাল প্ৰতিফলনো দেখা পাব।
যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কিবা সিদ্ধান্ত ল'বলৈ গৈ আছে তেনেহ'লে আজি গুৰুত্ব সহকাৰে এই বিষয়ে চিন্তা কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। সন্তানৰ লগত জড়িত কিছু সমস্যা দুপৰীয়াৰ পিছত উদ্ভৱ হ'ব পাৰে, গতিকে নিজৰ ভিতৰতে নেতিবাচক চিন্তাক স্থান নিদিব আৰু সন্তানৰ ক্ষেত্ৰত যি সমস্যা উদ্ভৱ হৈছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ সন্তানেও মনোবল বৃদ্ধি কৰাত সহায় পাব। আপোনাৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপোনাৰ আত্মীয়ৰ পৰা উপযুক্ত সমৰ্থন লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক ভাল হৈ পৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। কৰ্মক্ষেত্ৰত বাকী থকা কামবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়, গতিকে আপোনাৰ কৰ্মচাৰীৰ সৈতে আপুনি কামবোৰ আজি সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ আজি কামবোৰত সফলতা লাভ কৰিব পাৰিব আৰু নতুন অৰ্ডাৰো লাভ কৰিব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰিলে তেওঁলোকৰ বাবে কিছু ভুল হোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ওপৰত অনুসন্ধান আদিও হ'ব পাৰে, গতিকে নিজৰ কামৰ প্ৰতি সতৰ্ক হ'ব। পৰিয়ালত সুখ শান্তি আৰু মধুৰ পৰিৱেশে বিৰাজ কৰিব আৰু আজি আপুনি পৰিয়ালত কিছু সময় কটাই আপুনি শান্তিও অনুভৱ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আপুনি আজি সংগীৰ অনুভৱক যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। মাইগ্ৰেইন বা চাৰ্ভাইকেল আদিৰ সমস্যাৰ বাবে আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে, গতিকে সুষম আহাৰ গ্ৰহণ কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি নিজৰ নীতি আৰু মূল্যবোধৰ ওপৰত কাম কৰিলে আজি মানসিক শান্তি লাভ কৰিব আৰু নতুন পৰিকল্পনা কৰিলে আজি বাকী বিষয়বোৰতো সমাধান লাভ কৰিব। আপোনাৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি নিজৰ উন্নতিও দেখিবলৈ সক্ষম হ'ব। গতিকে মুঠৰ ওপৰত আজিৰ দিনটো আপুনি সুখ আৰু সন্তুষ্টিৰে কটাবলৈ সক্ষম হ'ব। এলাহক আজি অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ পুৰণি সম্পত্তি সম্পৰ্কীয় সমস্যাৰ যি সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ যত্ন কৰক। মানসিক চাপত পৰাতকৈ ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিলে অধিক ফলপ্ৰসূ হ'ব। ঘনিষ্ঠ সম্পৰ্কটো আজি স্বাৰ্থপৰ অনুভৱ এটা দেখা যাব, গতিকে আজি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁলোকৰ সৈতে বন্ধুত্বমূলক পৰিৱেশৰ সৃষ্টি কৰক। আৰু আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়ক আৰ্থিকভাৱে সহায় কৰিব লগাও হ'ব পাৰে, কিন্তু নিজৰ বাজেটৰ প্ৰতিও আপুনি গুৰুত্ব দিব। আপোনাৰ বাজেট অনুসৰি আপোনাৰ বা সামৰ্থ্য অনুসৰি সহায় কৰিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহ'ব। ব্যৱসায় সম্পৰ্কীয় নতুন যোগাযোগ আজি গঠন হ'ব আৰু লাভজনক চুক্তিও আজি পাব। নতুন কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক আৰু কৰ্মচাৰীৰ কাম কাজক একেবাৰে আওকাণ নকৰিব, অন্যথা কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সকলো কাম যদি আপুনি নিজৰ তত্ত্বাৱধানতে কৰে তেনেহ'লে বেছি ভাল হ'ব। বিবাহিত জীৱন স্বাভাৱিক হৈ পৰিব। অতিৰিক্ত বৈবাহিক সম্পৰ্ক গঢ়ি তুলিব নিদিব। এই সম্পৰ্কবোৰ কেৱল বন্ধুত্বতে সীমাবদ্ধ কৰি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি আজি কথা বতৰা পাতোঁতে শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ সমস্যা আজি হ'ব পাৰে, গতিকে দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি এটা বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ অভিজ্ঞ ব্যক্তিৰ সহায় পাব আৰু আপুনি নিজৰ ভিতৰতে প্ৰচণ্ড আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব পাৰিব। বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে, মাত্ৰ ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰি লোৱাটো নিশ্চিত কৰিব। এনে কৰিলে কোনো ধৰণৰ লোকচান নহয়। আপোনাৰ বাজেটৰ প্ৰতি সম্পূৰ্ণ সচেতন হওক। হঠাতে এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে কঠিন হৈ পৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সচেতন হ'ব। চৰকাৰী বিষয়বোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে, গতিকে এনেবোৰ কাম আজিৰ বাবে পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। গ্ৰহৰ অৱস্থান কোনো নতুন কাম আৰম্ভ কৰাৰ পক্ষত নহয়, গতিকে বৰ্তমানৰ যি পৰিস্থিতি আছে সেইবোৰতে সাল সলনি কৰিবলৈ যত্ন কৰক। যিকোনো কামত পৰিয়ালৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে সৰ্বোত্তম হ'ব আৰু তেওঁলোকৰ পৰামৰ্শ মৰ্মে আপুনি যদি আজি ব্যৱসায়িক ব্যৱস্থা চলাই নিয়ে তেনেহ'লে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকৰ কাৰ্যালয়ৰ কাম কাজক ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু তেওঁলোকৰ ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু ইজনে সিজনৰ প্ৰতি সমৰ্পণৰ অনুভূতিয়ে ঘৰৰ পৰিৱেশ আজি সুখী কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকে আজি ঘৰৰ পৰিৱেশ ইতিবাচকতাও দেখা পাব।
প্ৰেমৰ সংগীৰ সৈতে লগ পোৱাৰ আজি সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ সৰু সৰু উত্থান পতনক সহজভাৱে ল'ব নালাগে। অলপ সাৱধান হ'লে আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব। গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত সতৰ্ক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত সক্ৰিয় হৈ থাকিব। ঘৰতে ৰক্ষণাবেক্ষণ আৰু যত্ন সম্পৰ্কীয় কামৰ বাবেও আপোনাৰ বিশেষ সহায় উপলব্ধ হ'ব। সন্তানৰ কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। সামাজিক ক্ষেত্ৰখনতো আপোনাৰ পৰিচয় আৰু সন্মান দুয়োটাই বাঢ়িব। গতিকে সামাজিক ক্ষেত্ৰত আপোনাৰ অৰিহণা দিবলৈ যত্ন কৰিব। সৰু সৰু সাৱধানতা অৱলম্বন কৰিলে আজি আপুনি বহু সমস্যাৰ পৰা সকাহ পাব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। চৰকাৰী বিষয়ত দীৰ্ঘদিন ধৰি থকা যিবোৰ সমস্যা আছিলে সেইবোৰ আজি আপোনাৰ সমাধান হোৱাৰ পথত আছে। গতিকে এই ক্ষেত্ৰত অলপ প্ৰচেষ্টা অব্যাহত ৰাখক। আপুনি অতি সোনকালে সফলতা লাভ কৰিব। আৰু আজি মনত ৰাখিব, কাকো অন্ধভাৱে যাতে বিশ্বাস নকৰে, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু আপোনাৰ ব্যক্তিগত কথাবোৰক আওকাণ নকৰিব, কাৰণ আপুনি সেইবোৰ আওকাণ কৰিলে আপোনাৰ আজি জীৱন যাপনত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কষ্ট অনুযায়ী যি কৰ্মক্ষেত্ৰত ভাল ফলাফল পাব। যিকোনো ধৰণৰ কাগজৰ কাম অতি সাৱধানে কৰাৰ যত্ন কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচান নহয়। সম্পত্তিৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব। সেইবাবে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে অধিক ব্যৱসায়িক তথ্য আজি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। আপোনাৰ জীৱনসংগীয়ে ঘৰ আৰু পৰিয়ালৰ প্ৰতি সম্পূৰ্ণৰূপে সহায় কৰি যাব, যাৰ বাবে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু নিজৰ কামত আপুনি আজি মনোনিৱেশ কৰিব পাৰিব। প্ৰেমৰ সংগীয়ে আজি কিছু প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ সম্পৰ্কত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গেছ আৰু বদহজমৰ বাবে পেটত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে দৈনন্দিন কাম কাজবোৰ অনুশাসিত কৰি ৰাখক আৰু লগতে স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। যোগাসন আৰু ব্যায়ামৰ প্ৰতি আপোনাৰ গুৰুত্ব দিলে শাৰীৰিকভাৱে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সময় ভাল হৈ আছে। গতিকে যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত কোনো প্ৰক্ৰিয়া চলি আছিলে, তেনেহ'লে আজিয়ে সেইবোৰ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সফলতা লাভ কৰিবলৈ হ'লে অসাৰ কাম কাজত সময় নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি নিজৰ কামতে মনোনিৱেশ কৰক। সন্তানৰ লগত জড়িত সমস্যাবোৰ সমাধান কৰক, তেওঁলোকৰ মনোবল বৃদ্ধি পাব। অচিনাকি মানুহৰ লগত ব্যৱহাৰ আৰু লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব, কাৰণ ইহঁতে আপোনাক আজি ষড়যন্ত্ৰৰ দ্বাৰা আপোনাৰ প্ৰতাৰিত কৰাৰ সম্ভাৱনা অধিক। আৰু বেয়া সংগৰ পৰা আজি আঁতৰি থকাটোৱে আপোনাৰ বাবে উত্তম সমাধান হ'ব। গতিকে ইতিবাচক মানুহৰ লগত আপুনি সংগ লাভ কৰক আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি পৰামৰ্শ গ্ৰহণ কৰক। এইটোৱে আপোনাৰ বাবে উপযুক্ত হ'ব। ব্যৱসায়ত আয়ৰ উৎস বৃদ্ধি পাব। দুৰ্গম অঞ্চলৰ পৰা গুৰুত্বপূৰ্ণ চুক্তি পোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি যোগাযোগ অব্যাহত ৰখাৰ যত্ন কৰিব, যাতে কোনো কাৰণতে আপোনাৰ যোগাযোগৰ যিবোৰ উৎস আছে কোনো কাৰণতে সম্পৰ্ক বেয়া হৈ নপৰে। আৰু সময়মতে আপোনাৰ নিজৰ কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিব। নিজৰ পৰিকল্পনা গোপনে ৰাখিলে আজি আপুনি সফলতা লাভ কৰাৰো পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে কোনো কাৰণতে আপোনাৰ পৰিকল্পনাবোৰ উদঙাই নিদিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ৰ পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকে কাম কৰিবলৈ মানসিক শান্তিও লাভ কৰিব। কৰ্মক্ষেত্ৰত চলি থকা শিথিলতাই পাৰিবাৰিক জীৱনতো প্ৰভাৱ পেলাব আৰু আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালত আজি আপুনি প্ৰতিটো কথাই আলোচনা কৰিলে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু উত্থান পতন হ'ব পাৰে। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনত গুৰুত্ব দিয়ক। ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি কোনো প্ৰখ্যাত ব্যক্তিক লগ পোৱাৰ সুযোগ পায়, তেনেহ'লে লগে লগে আপুনি সুযোগ গ্ৰহণ কৰক। এই বৈঠকে আপোনাৰ ব্যক্তিত্বটো উন্নত ফলাফল লাভ কৰাব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰা আদিত কামত এক সুন্দৰ সময় কটাব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব। আদালতৰ গোচৰ সম্পৰ্কীয় কোনো বিষয়ত আজি আপোনাৰ সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত কোনো আপোনাৰ অভিজ্ঞ ব্যক্তিয়ে আপোনাক সহায়ো কৰিব।
আজিয়ে কোনোবাই ঈৰ্ষাৰ বাবে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে সতৰ্ক হৈ থাকিব। আপুনি সতৰ্ক হৈ থাকিলে তেওঁলোকে কোনো ধৰণৰ আপোনাৰ ক্ষতি কৰিব নোৱাৰিব। বিনিয়োগ সম্পৰ্কীয় কাম এতিয়াৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত বিনিয়োগ সম্পৰ্কীয় কামত অনুকূল ফলাফল লাভ নকৰে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত আজি জড়িত নহ'ব, অন্যথা আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। যদি আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা পায়, তেনেহ'লে নিশ্চিতভাৱে অনুসৰণ কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব। ব্যৱসায়ত বিত্তীয় বিষয় আৰু পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি ভাল হৈ আছে, গতিকে এনেদৰে যদি আপুনি আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰে, তেনেহ'লে আপোনাৰ আয়ৰ পৰিস্থিতিও উন্নত হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিছু সমস্যা হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি ধৈৰ্য ধৰি থাকিলে আপোনাৰ সমস্যাবোৰ সমাধান লাভ কৰিব। ঘৰৰ পৰিৱেশ আজি অনুশাসিত আৰু সুখদায়ক কৰি ৰখাত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰি থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱ বুজাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। মানসিক চাপ আৰু অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ শাৰীৰিকভাৱে কিছু অসুস্থতা বৃদ্ধি পাব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি দিনবোৰ সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন হ'লে আপুনি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস আৰু আত্মশক্তিও বৃদ্ধি পাব। যিকোনো সাক্ষাৎকাৰ বা প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট, গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। লেনদেন বা বিত্তীয় সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ সামান্য ভুলে আপোনাৰ বাবে এটা ডাঙৰ বিপদৰ কাৰণ হৈও পৰিব পাৰে। গতিকে ধৈৰ্য আৰু সংযম বজাই ৰাখিবলৈ এই সময়খিনিত যত্ন কৰক। আৰু আজিৰ দিনটোৰ বাবে আপুনি খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু ঋণ লোৱাৰ পৰা একদম বিৰত থাকিব, অন্যথা পৰিশোধ কৰিবলৈ আপোনাৰ কঠিনতা বৃদ্ধি পাব। ব্যৱসায়িক কাম কাজ একেই থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত কৰ্মচাৰীৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ লগত আপুনি আলোচনা কৰিলে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নত ফলাফল লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ীসমূহ আজি লাভজনক অৱস্থাত থাকিব, গতিকে কোনো ধৰণৰ পৰিকল্পনা কৰিব গ'লে আপুনি অংশীদাৰসকলৰ পৰামৰ্শকো গুৰুত্ব দিয়াটো ভাল হ'ব। নিয়োজিত ব্যক্তিৰ বদলিৰ সন্দৰ্ভত কিছু খবৰ পালে আজি তেওঁলোকৰ মনত সুখৰ সৃষ্টিও হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালত সুখ আৰু শান্তি পৰিৱেশে বিৰাজ কৰিব, আৰু আপোনালোকে পৰিয়ালত আজি কিছু ভাল সময়ো অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সংগীক লগ পোৱাৰ আজি সুযোগ পাব, আৰু এই সুযোগ আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। ভাৰসাম্যহীন খাদ্যৰ বাবে আজি আপোনাৰ গেছৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু আপুনি গ্ৰহণ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা কিছু সকাহ পাব, আৰু আজি দীৰ্ঘদিন ধৰি কাম কৰি অহা লক্ষ্যত উপনীত হ'ব পাৰিব। আপোনাৰ কামৰ ক্ষমতাক লৈ গৌৰৱ অনুভৱ কৰিব, কাৰণ বেছিভাগ কাম আপুনি সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। আজি আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ দেখুৱালে আপুনি আজি মানসিক শান্তিও লাভ কৰিব পাৰিব। বিতৰ্কিত পৰিস্থিতিৰ পৰা আঁতৰি থাকক, নহ'লে আপুনিও আজি আবদ্ধ হৈ পৰিব পাৰে। কেতিয়াবা ভাগৰুৱা হোৱাৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মক্ষমতাও হ্ৰাস পাব পাৰে। গতিকে আপুনি আজি কাম কৰাৰ লগতে উচিত জিৰণি ল'বলৈও যত্ন কৰিব। খৰচ আজি আপোনাৰ অব্যাহত থাকিব, আৰু ইয়াৰ ফলত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে যিবোৰ অপ্ৰয়োজনীয় খৰচ সেইবোৰ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰিলে উৎপাদন ক্ষমতা বৃদ্ধি পাব, কিন্তু সামগ্ৰীৰ পৰিমাণতকৈ গুণগত মানৰ প্ৰতি অধিক গুৰুত্ব দিলে আপোনাৰ আজি ব্যৱসায়তো আপোনাৰ সন্মান বৃদ্ধি পাব। কিছুমান অৰ্ডাৰ নাটনিৰ বাবে বাতিলো হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব, অন্যথা আপোনাৰ কিছু সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। অফিচত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি নিয়োজিত লোকসকলে অলপ সতৰ্ক হ'ব লাগিব। পাৰিবাৰিক পৰিস্থিতি আজি ভালেই দেখা যায়। বহুদিনৰ মূৰত পৰিয়ালৰ সৈতে এটা মনোৰঞ্জন অনুষ্ঠান আয়োজন কৰিলে সকলোৱে সুখ আৰু আনন্দ অনুভৱ কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি আপুনি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ
সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। বতৰৰ পৰিৱৰ্তনৰ বাবে আজি গধুৰতা আৰু জ্বৰৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু দৈনন্দিন কাম-কাজ অনুশাসিত কৰি ৰাখিবলৈ আপুনি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।